উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনুমতী। এয়া ২০ নং খণ্ড, ঘটনাচক্ৰ। এইবিলাক ঘটনা হৈ যোৱাৰ পিছদিনা, অৰ্থাৎ মানহত মইনবৰীত থাকিবৰ ১৩ দিনৰ দিনা মানৰ বাহৰত আকৌ মহা আনন্দ উৎসৱ মিলিল। লগৰ এটাই কেউজাক মান আহি পোৱা দেখি মিংগি মাহাই সেইদিনা বৰভোজ এটা পাতিবলৈ আয়োজন কৰিলে। সেনাপতিৰ আদেশ পাই মানহতেও বৰভোজৰ কাৰবাৰ কৰিলে। মানহতে মইনবৰী গাঁৱৰ যত উদঙীয়া গৰু পালে তাকে ধৰি ধৰি বধিলে। তাৰ পাছত জকা পাতি পাতি যেনেকৈ পালে মঙহবিলাক সিজালে, পুৰিলে। এইদৰে ৰন্ধা বঢ়াৰ আয়োজন কৰিবলৈ ধৰিলে। ৰন্ধা বঢ়া হয় মানে ডেকা ডেকা মানবিলাকে বাঁহী বজাই বজাই, বাজনা বজাই বজাই নাচিলে। সেনাপতি, লাইপং ইত্যাদিয়ে ডেকাহঁতৰ ৰং ধেমালি চালে আৰু পাৰে মানে মদ খালে। সেনাপতি, বৰফুকন ইত্যাদি সকলোৱে বহি বহি মদ খাওঁতে খাওঁতেই থিৰ কৰিলে যে সিহঁতে তাৰ দুদিনৰ পিছতে হাদিৰাৰ ৰণলৈ যাব। টেঙুলাই মাজতে এবাৰ পমিলাক কোনে পাব এইটো কথা উলিয়ালে। সেনাপতিয়ে সেই বিষয়ে আজি বৰভোজৰ দিনা উলিওৱা ভাল নহয়, এই বুলি কৈ টেঙুলাক প্ৰবুদ্ধি থলে। টেঙুলায়ো আৰু দুনাই সেই কথা নুলিয়াই মনে মনে ৰ'ল। ৰন্ধা বঢ়া হওঁতে হওঁতে ৰাতি ১:৩০ পৰ হ'ল। প্ৰায় গোটেইবিলাক মানেই সৰহ সৰহ কৰি মদ খাই অচেতন হৈ পৰিল। কেতখিনিয়ে ৰন্ধা বঢ়া খালে, কেতখিনিয়ে একোকে খাব নোৱাৰিলে। লগৰ ভালে থকা মানহতে সিহঁতক কটিয়াই কটিয়াই অলপ খুৱাই টানি টানি নি ঘৰৰ ভিতৰত পেলাই থলে। এইদৰে খাওঁতে বওঁতে ৰাতি ২পৰ হ'ল। মানৰ বাহৰত প্ৰায় সকলোবিলাক মানেই নিজন দি পৰিল। এইদৰে যেতিয়া প্ৰায় ৰাতি ২পৰ হ'ল, তেতিয়া টেঙুলাই খাই বৈ উঠি সকলোবিলাক মান নিজন দি পৰাত নিজৰ ঘৰৰ ভিতৰৰ পৰা ওলাই মনুমতী আৰু পমিলাৰ পৰীয়া মানটোৰ ঘৰলৈ আহিল আৰু তাক লগ ধৰি ক'লে, ভাই, আজি আমি দুয়ো আমাৰ কাম কৰোঁ দে। পৰীয়াটোৱে ক'লে, কোনো কথা নাই। টেঙুলা, বাৰু ভাই, এটা কথা, জানো বা সেনাপতিয়ে কিবা গম পায়? পৰীয়াটোৱে ক'লে, একো গম নাপায়, মই নকওঁ। বিশেষ এই দুজনী তিৰোতাত সেনাপতিয়ে যাতে চকু নিদিয়ে, এই বিষয়ে তাৰ সেই তিৰিজনী সদায় চেষ্টাত আছে। আমি যদি ইহঁতক আমাৰ কৰিব পাৰোঁ আৰু সিহঁতক বশ কৰিব পাৰোঁ, তেন্তে পিছত আমি উপায় পাম। ভাই, আৰু অলপ মদ খাবিনে? টেঙুলা, পালে খাওঁ, কিন্তু সৰহকৈ নাখাওঁ। তেতিয়া পৰীয়াটোৱে মদ দুবাটি আনিলে। এবাটি নিজে খালে, এবাটিত টেঙুলাক দিলে। দুয়ো মদ খাই উঠি দুটা চেলুৱৈ হুপিবলৈ ধৰিলে। এইদৰে টেঙুলা আৰু পৰীয়াটোৱে ইফালে পৰীয়া ঘৰটোত দেখা দেখি হওঁতেই পমিলা আৰু মনুমতীৰ ঘৰৰ ভিতৰত এটা বৰ বিচিত্ৰ কাণ্ড হৈছিল। তেওঁবিলাক দুয়ো সাৰে আছিল। এনেতে মাটিৰ তলেদি এটা সিদ্ধিৰে মানুহ এটা ঘৰৰ ভিতৰত সোমাল আৰু হাতত সাৰে ভৰিত সাৰে খেপিয়াই পমিলাক লগ পাই ক'লে, আইসকল, সিন্ধিৰে আহক। পমিলাই পদুমীয়ে জনাই থোৱা মতে মনে মনে ক'লে, ককাই, আগেয়ে সখীক নিয়া, সখী ওলাই গ'লেহে মই যাম। এই বুলি মনুমতীক কাণৰ কাষত অলপ ফুচফুচ কৰি ক'লে। মনুমতীয়ে তেতিয়া থৰক বৰক কৰি উঠি গৈ গাঁতত সোমাল। সেই মানুহটোৱে তেওঁক দুখ নোপোৱাকৈ যত্ন কৰি উলিয়াই নিয়েই বাহিৰত পথালি কোলা কৰি লৈ গ'ল। তেওঁ ওলাই যোৱাৰ পিছতে পমিলাও সিন্ধিত সোমাবলৈ মন কৰিছিল মাথোন। এনেতে টেঙুলা আৰু পৰীয়াটোৱে দুয়ো দুডাল শলা লৈ ঘৰৰ ভিতৰত সোমাল। পৰীয়াটো অলপ বাহিৰতে ৰ'ল, টেঙুলা গৈ সোমাল।
পমিলাই পলাবলৈ সময়েই নাপালে। এনেতে চতুৰিয়ে বিপদৰ ওপৰতো বিপদত পৰি কিন্তু ধৈৰ্য নেৰিলে। সিন্ধিৰ মুখটো আগুৰি বহি ৰ'ল। টেঙুলাই ঘৰৰ ভিতৰত সোমাই হুহ হুহ কৰি হাঁহি ক'লে, গাভৰু, মই আহিছোঁ, মোক চিনিছনে? পমিলাই ক'লে, মোৰ কেঁচা সোণটো দেখোন, তইনো আজি এইকেইদিন ক'ত আছিলি? মোক তোৰ সেনাপতিয়ে দক্ষিণ পাৰলৈ পঠাইছিল, সেই দেখিহে আহিব পৰা নাছিলোঁ অ'। এৰা ভালেটোহে। গাভৰু, তই মোৰ হবি নে বনদোলাৰ হবি কচোন? নিয়ম মতে হ'লে মই বনদোলাৰহে হ'ব লাগে, কিন্তু মই হ'লে তোক ভাল পাওঁ। কিন্তু এটা কথা, মোক বোলে তোৰ সেনাপতিকো লাগে। তই সেনাপতিৰ হ'লে তাৰ সিজনীৰ বান্ধি হ'ব লাগিব, পাৰিবি জানো? নোৱাৰোঁ দেই। তেন্তে মোৰ হ, তোৰ হ'মতো, কিন্তু জানোবা তই মোক নিলে সেনাপতিয়ে তোক কাটি পেলায় আৰু মই পিছত বিধৱা হওঁ। সি জানো মোক কাটিব, তাৰ সাহ কিটো? জানো পাই, মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ তোত বিয়া সোমোৱাত আপত্তি নাই, কেৱল মাত্ৰ ভয় হয় জানোবা তই যুঁজত মৰ বা সেনাপতিৰ হাতত মৰ। পমিলাই এই কথা অলপ ডাঙৰকৈয়ে ক'লে। এনেতে সিফালৰ পৰা ৬-৭টামান মানুহে খেদি আহি পোনেই পৰিয়াটোৰ গালৈ এপাত হেল মাৰিলে। তাৰ গাত সেই হেল ভাগ্য নপৰিল। সি লৰি মানৰ বাহৰৰ ফাললৈ পলাল। টেঙুলাইও ওলাই লৰ মাৰিব ধৰিছিল। এনেতে এটা মানুহে তাৰ বুকুত এপাত মেলাহি মাৰি বগৰালে। দুটা মানুহে পমিলাৰ ঘৰৰ ভিতৰত সোমাই পমিলাক ওপৰতে ধৰি দাঙি উৰুৱাই নিয়াৰ দৰে লৰি গৈ বাৰীত সোমাল। পৰিয়াটোৰ চিঞৰত মানৰ বাহৰত খলক লাগিল। এটাইবিলাক মানেই হস্তম হৈ ওলাই আহি দেখিলে যে ক'তো একো নাই, কেৱল টেঙুলা পৰি মৰি আছে, আৰু বন্দীঘৰৰ ভিতৰত বন্দী দুজনীও নাই। মিংগি মাহাই টেঙুলাক বন্দীঘৰৰ ওচৰত পৰি মৰি থকা দেখি কিবা এটা সন্দেহ কৰি পৰিয়া মানুহটোক বন্দী কৰি থোৱালে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।